মই উপস্থিত আছো ধুবুৰী আৰু গোৱালপাৰা জিলাৰ সীমান্তৱৰ্তী কুকলিপাৰা গাঁৱত আৰু কুকলিপাৰা গোসাইডুবি কুকলিপাৰাৰ পৰা হাৰুৱাপুটা সংযোগী পথত এই বক্স কালভাৰটো নিৰ্মাণ হৈ আছে। নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হোৱাৰ পূৰ্বেই চিৰাল ফাট মেলিছে ঠায়ে ঠায়ে। আমি পৰিৱেশ আপোনালোকক দেখুৱাইছো। কামত যথেষ্ট অনিয়ম আৰু দুৰ্নীতি হোৱাৰ বাবেই এনেদৰে কাম সম্পূৰ্ণ হোৱাৰ পূৰ্বেই চিৰাল ফাট মেলিছে। আচলতে নিম্নমানৰ সামগ্ৰী ব্যৱহাৰ কৰাৰ কাৰণে এনেদৰে চিৰাল ফাট মেলা পৰিলক্ষিত হৈছে আৰু গাঁৱৰ মানুহ আজি ওলাই আহিছে এই দৃশ্যত প্ৰত্যক্ষ কৰিছে আৰু ৰাইজে এৰাই অভিযোগ কৰিছে যে ইয়াত ঠিকাদাৰ বিভাগীয় অভিযন্তা ইয়াত হেমাহিৰ বাবে এনেকুৱা নিম্নমানৰ কাম কৰিছে। মোৰ সৈতে স্থানীয় ৰাইজ আছে, আচলতে জানিবলৈ যত্ন কৰিম। আপোনাৰ কাষলৈ আহিছো, দেখা গৈছে যে এটা ভয়ংকৰ দুৰ্নীতি অনিয়ম হৈছে কামত। কি ক'ব আপোনালোকে? পোনপ্ৰথমে আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছো যে আপোনালোকে খবৰটো পোৱাৰ পিছত ইয়ালৈ আহিছে। হয়, মানে এই কামটো মই আজি ৰাতিপুৱা গম পোৱাৰ পিছত ইয়াত আহিলো। আহি দেখি যিটো মানে মোকে বেয়া লাগিছে যে এনেকুৱা মানে নিম্নমানৰ কাম হৈছে ইয়াতে। আমাৰ বিধায়ক সাহেবে যেতিয়া আধাৰবিলাক কৰিছিল তেতিয়া তেখেতে কৈছিল যে আপোনালোকে আমাৰ নজৰ ৰাখিব যাতে আপুনি এক্সপাৰ্ট এষ্টিমেট হিচাপে কামটো হয়। কিন্তু আমাৰ ইয়াৰ ৰাইজে সহজ সৰল, তেওঁলোকে কোনোদিনো কামত বাধা বিঘিনি কৰা নাছিল। কিন্তু ইয়াৰ প্ৰতিফল কি হ'ল যে কামটো এনেকুৱা হ'ল, আপোনালোকে নিজে চাইছে, মই ক'বলগীয়া একো নাই। সামগ্ৰীবিলাক যে দিছে নিম্নমানৰ দিছে, ইয়াত ঢালাইটো নিম্নমানৰ হৈছে, পেমেণ্ট কম হৈছে। ইয়াৰ স্থানীয় ৰাইজ কোৱা হিচাপত তেওঁলোকে কৈছিল যে কামটো অলপ আপোনালোকে ভালকে কৰক, কিন্তু সিহঁতে কৰা নাই। কিমান টকাৰ কাম আছে? এইটো মই জনামতে 13 লাখ কিমান চামথিং কিবা পইচা হ'ব। ঠিকাদাৰ কোন? ঠিকাদাৰ বাহাদুৰ, আমি জনামতে বাহাদুৰ। এতিয়া মোৰ এটা অনুৰোধ থাকিল যে মই বিধায়ক সাহেবক আৰু তথা আমাৰ যিটো PWD ইঞ্জিনিয়াৰ আছে তেখেতক অনুৰোধ কৰিছোঁ তেওঁলোকে আহি এই কামটো পৰ্যবেক্ষণ কৰি কেনেকৈ কৰিলে যাতে সুচাৰুৰূপে কামটো ভাল হয় মই অনুৰোধ ৰাখিছোঁ। আৰু মই নিজে এতিয়া বিধায়ক সাহেবক সন্দেহত জনাম আৰু PWD ইঞ্জিনিয়াৰ সাহেবক মই সন্দেহত জনাম। ইয়াৰ আচলতে স্থানীয় ৰাইজৰ মন্তব্য আছিলে আৰু এজন ইয়াত স্থানীয় যুৱক দেখিবলৈ পাইছে। আপোনাৰ কাষলৈ আহিছো। আমি শুনিছো যে ৰাতি ৰাতি কাম কৰিছে। ধন্যবাদ। আপুনি নিশ্চয়কৈ সঁচা কথাই শুনিছে। ইয়াত ৰাতি ৰাতি কাম হৈছে, যাৰ কাৰণে ইমান নিম্ন শ্ৰেণীৰ কাম হৈছে। আমাৰ ৰাইজে কেইবাবাৰো মানাও কৰিছিল যে আপোনালোকে ৰাতি কাম নকৰিব, দিনত কাম কৰক, আপোনালোকক কোনেও ইয়াত ডিষ্টাৰ্ব নিদিয়ে। কিন্তু এখেতসকলে মানা নাই, খুব দাদাগিৰিত কাম কৰিছে। নিম্ন শ্ৰেণীৰ সামগ্ৰী ইউজ কৰি ব্যৱহাৰ কৰি ইয়াত যি কাম কৰিছে, যাৰ কাৰণে হয়তো ইয়াত ইনিগ্ৰেশ্যন নোহোৱাতেই যি ফাট মেলিছে আপোনালোকে হয়তো অৱগত হৈছে। তো আপোনালোকৰ চেনেলৰ জৰিয়তে আমি বিভাগীয় কৰ্তৃপক্ষ তথা স্থানীয় বিধায়ক মহোদয়ক অনুৰোধ জনাম, ইয়াৰ উচিত তদন্ত হ'ব লাগে আৰু কামটো বহুত ভালভাৱে হ'ব লাগে। আমাৰ ৰাইজৰ ফালৰ পৰা দাবী। ঠিকাদাৰ আৰু বিভাগীয় অভিযন্তা ইয়াত হেমাহি কৰিছে নিশ্চয়কৈ হেমাহি কৰিছে। হেমাহি নকৰিলে ইমান এটা সৰু কাম ক'ব গ'লে এইটো খুব সৰু কামে। শুনা পাইছোঁ আমি 13 লাখ টকাৰ বাজেট, 13 লাখ টকাৰ বাজেটত যি কাম কৰিছে আমাৰ ৰাইজৰ ফালৰ পৰা আমি বহুত ভালে পাইছিলোঁ। বিধায়ক মহোদয়ক আমি শুভেচ্ছা জ্ঞাপন কৰিছিলোঁ। যোৱা 1 মাহ আগত ইয়াৰ শুভ উদ্বোধনী কৰিছিল, আমি শুভেচ্ছা জ্ঞাপন কৰিছিলোঁ। কিন্তু বিভাগীয় কৰ্তৃপক্ষ তথা আমাৰ ঠিকাদাৰে যি হেমাহি কৰিছে, যাৰ কাৰণে এইটো ইমান নিম্ন শ্ৰেণীৰ কাম হৈছে। ইয়াৰ ইনিগ্ৰেশ্যন নোহোৱাতেই ফাট মেলি গ'ল। কামটো ক'ৰ পৰা ক'ত গৈছে? এইটো হ'ল গোসাইডুবি কুকলিপাৰাৰ পৰা হাৰুৱাপুটা সংযোগী পথ। হয়, আচলতে স্থানীয় ৰাইজৰ মন্তব্য আছিলে। আমি পুনৰবাৰ দেখুৱাম ND20 পৰা দৰ্শকসকলক। গোৱালপাৰা জিলাৰ জলেশ্বৰ সমষ্টিত কিন্তু কুকলিপাৰাৰ পৰা হাৰুৱাপুটালৈ যোৱা পথত এই বক্স কালভাৰটো আছে আৰু এটা ঠাইতে নহয়, বিভিন্ন ঠাইত ফাট মেলিছে। কেমেৰা সহযোগী দেখুৱাই যদি অলপ বিভিন্ন ঠাইত ফাট মেলিছে, আপোনালোকে প্ৰত্যক্ষ কৰিছে। যি কামত যি ব্যাপক অনিয়ম দুৰ্নীতি সেয়া কিন্তু ইয়াত দেখা গৈছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।